Hello everyone. আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ SCERT আসামৰ ক্লাছ 9ৰ ইংলিছৰ টেক্সটবুকখনত থকা ইংৰাজী কবিতাটো No Men Are Foreign. I would like to welcome everyone to my channel Study Assam and your teacher for today is Sangeeta Fukan. সকলোৱে ভিডিঅ'টো মন দি চাবা, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে নতুন ভিডিঅ'ছবোৰ তোমালোকে চাবলৈ পাই থাকা। So today's poem is No Men Are Foreign by James Kirkup. এবাৰ আহাচোন আমি জেমছ কিৰকাপৰ আমি No Men Are Foreign কবিতাটোৰ প্ৰথম ষ্টাঞ্জাটো মন দিওঁ। Remember, no men are strange, no country is foreign. Beneath all uniforms, a single body breathes. Like us, the land our brothers walk upon is earths like this, in which we all shall lie. এতিয়া এই ফাৰ্ষ্ট আঞ্জাটোৰ ডিফিকাল্ট ৱৰ্ডছ কেইটা চাওঁ। ইয়াত আমি দেখা পাইছোঁ প্ৰথম লাইনটোত ষ্ট্ৰেঞ্জ শব্দটো। ষ্ট্ৰেঞ্জ মানে হ'ল অদ্ভুত, আনইউজুৱেল। নেক্সট ৱৰ্ড যিটো ডিফিকাল্ট তোমালোকৰ কাৰণে হ'ব বুলি মই ভাবোঁ সেই শব্দটো হ'ল ফৰেন। ফৰেন মানে হ'ল বিদেশী, ফ্ৰম আনাডাৰ কাণ্ট্ৰি। So in the first stanza of the poem, we know that the poet is saying that no men are strange and no countries are foreign. All human beings are same beneath the same apparels and uniforms they wear. It is we who made all boundaries and thus separate one from the other in matters of race, religion, caste, language and so. ইয়াত কবিয়ে এই কবিতাটোৰ জৰিয়তে আমাক বুজাইছে যে এই পৃথিৱীত কোনো মানুহেই অচিনাকি নহয় আৰু কোনো দেশেই বিদেশী নহয়। ভিন্ন ৰঙী সাজ পোছাকৰ তলত আমি সকলো মানুহ সমান আৰু একেই। আমি সকলো মানুহেই একেখন পৃথিৱীত খোজ কাঢ়োঁ আৰু মৃত্যুৰ পিছতো ইয়াৰ ধূলি বালিৰ মাজত মিলি আমি একেই হৈ যাওঁ। He says that the man-made boundaries are all superficial. Our life starts with birth, and here on earth itself the motion of our life and existence takes place, and after that we all lie under the same earth. কবিতাটোৰ ফাৰ্ষ্ট ষ্টাঞ্জাটোৰ পাছত এবাৰ আহাচোন আমি ছেকেণ্ড ষ্টাঞ্জাটোলৈ মন দিওঁ। They too aware of sun and air and water, and fed by peaceful harvest, by war's long winter starved. Their hands are ours, and in their lines we read a labor not different from our own. এই ছেকেণ্ড ষ্টাঞ্জাটোৰ জৰিয়তে কবিয়ে আমাক বুজাইছে যে we all are aware of the blessings of Mother Nature, air, water and everything like sun, moon, stars. Everything is for us and it is given to us by Mother Nature. We all have similar hands and labor done by all is also alike. এই দ্বিতীয় ষ্টাঞ্জাটোৰ জৰিয়তে কবি আমাক বুজাবলৈ চেষ্টা কৰিছে যে পৃথিৱীৰ প্ৰত্যেকজন মানুহেই একেই ৰ'দ, বতাহ, বৰষুণ, পানী লাভ কৰিছে প্ৰকৃতিৰ পৰা আৰু প্ৰকৃতিয়ে সকলোকে সমানে দিছে। সকলোৰে একেই টোপনি আৰু সাৰ পোৱাৰ ধৰণো একেই। তো সেই গতিকে ইয়াত কৈছে যে যিহেতু আমাৰ সকলোৰে হাত একেই, আমি একেই প্ৰকৃতিৰ যিখিনি বস্তু ছান হওক বা পানী হওক, এয়াৰ হওক, আমি একেখিনি বস্তুকে গ্ৰহণ কৰিছোঁ প্ৰকৃতিৰ পৰা একেটা সময়তে। সেই গতিকে আমাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। তুমি মই যেনেকুৱা আন ব্যক্তি এজনো আমাৰ দৰে একেই। কবিয়ে সেই ভাৱটো প্ৰকাশ কৰিছে। আশা কৰিছোঁ সকলোৱে ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টাঞ্জাটো বুজি পাইছা। ছেকেণ্ড ষ্টাঞ্জাৰ ডিফিকাল্ট ৱৰ্ড হ'ল হাৰ্ভেষ্ট। হাৰ্ভেষ্ট মানে হ'ল খেতি বা শস্য চপোৱা সময়, ছিজন অফ গেডাৰিং ইন ক্ৰপছ। ষ্টাৰ্ভ। ষ্টাৰ্ভ মানে হ'ল খাবলৈ নাপায় মৰা বা খাবলৈ নাপায় কষ্ট পোৱা। আশা
আশা কৰিছোঁ তোমালোকে ন' মেন আৰ ফৰেন নামৰ কবিতাটোৰ ফাৰ্ষ্ট ষ্টাঞ্জা আৰু ছেকেণ্ড ষ্টাঞ্জাটো বুজি পালা। এইবাৰ আহাচোন আমি থাৰ্ড ষ্টাঞ্জাটো বুজিবলৈ চেষ্টা কৰোঁ। ৰিমেম্বাৰ they have eyes like ours that wake or sleep and strength that can be won by love. In every land is common life that all can recognize and understand. এই থাৰ্ড ষ্টাঞ্জাটোৰ প্ৰথম লাইনটোৰ এটা শব্দ আছে ৱেক। ৱেক মানে হ'ল হাৰে থকা বা বি অৰ ৰিমেইন এ ৱেক। আৰু বাকীকেইটা শব্দ তোমালোকে বুজি পাইছা যেন মই ভাবোঁ। ইয়াৰ পিছত আহাচোন আমি থাৰ্ড ষ্টাঞ্জাটোৱে কি কৈছে বুজিবলৈ প্ৰয়াস কৰোঁ। এই কবিতাটোৰ থাৰ্ড ষ্টাঞ্জাটোৰ জৰিয়তে আমাক কবিয়ে এটা বৰ ডাঙৰ কথা বুজাইছে। কবিয়ে আমাক বুজাইছে যে পৃথিৱীৰ সকলো মানুহৰে আমাৰ যিধৰণে চকু আছে ঠিক তেনেধৰণে এহাল চকু আছে, যিহাল চকুৰে সাৰ পায় আৰু শুৱে। তাৰপিছত কবিয়ে বুজাইছে যে এণ্ড ষ্ট্ৰেংথ ডেট কেন বি ৱন বাই লাভ। পৃথিৱীৰ যিকোনো শক্তি বা যিকোনো এটা শক্তিশালী বস্তুৰ যদি তুমি জয় কৰিব বিচাৰা তেতিয়া তাত সেই জয় কৰিবৰ বাবে আটাইতকৈ ভাল উপায় হ'ল ভালপোৱাৰ জৰিয়তে জয় কৰা। তো ইয়াত কবিয়ে এইটো বুজাইছে যে মানুহৰ ভালপোৱাত বা প্ৰেমত বহুত বেছি শক্তি আছে। ভালপোৱাৰ জৰিয়তে আমি পৃথিৱীৰ যিকোনো এটা শক্তিশালী বস্তু বা পৃথিৱীৰ যিকোনো শক্তিক আমি জয় কৰিব পাৰোঁ। In every land is common life that all can recognize and understand. এই লাইন দুটাৰ জৰিয়তে কবি আমাক বুজাইছে যে আমি যিমানেই নাভাবোঁ লাগিলে যে পৃথিৱীৰ অন্য জেগাৰ মানুহবিলাক বা অন্য ঠাইৰ মানুহবিলাকৰ জীৱন যাপনৰ প্ৰণালী পদ্ধতি আমাতকৈ বহুত গুণেই বেলেগ আৰু তেওঁলোক আমাতকৈ বেলেগ, আমি যিমানেই নাভাবোঁ লাগিলে এই কথাটো, কিন্তু সেয়া নহয়। সকলো মানুহৰে জীৱন ধাৰণৰ প্ৰণালী পৃথিৱীত একেই। এট দ্য এণ্ড অফ দ্য ডে আমি এটাই কথা জানিম আৰু বুজিম যে পৃথিৱীৰ সকলো মানুহ একেই হয় আৰু সকলো মানুহৰে জীৱন যাপনৰ পদ্ধতি একেই। ইন এভৰি লেণ্ড ইজ কমন লাইফ ডেট কেন বি ৰেকগনাইজ এণ্ড আণ্ডাৰষ্টেণ্ড। সকলোৰে জীৱন যিহেতু একেই হয়, সেই গতিকে আমি সকলোৰে জীৱনটো কি ধৰণে কটাইছে সেই কথাটো আমি বুজিবলৈ আমাৰ সহজ হৈ পৰে। Now let's move to the fourth stanza of the poem. Let us remember, whenever we are told to hate our brothers, it is ourselves that we shall dispose, betray, condemn. Remember, we who take arms against each other. 4 নম্বৰ ষ্টাঞ্জাটোৰ টান শব্দ ডিছপ'জেছৰ অৰ্থটো চাওঁ আহা। ডিছপ'জেছ মানে হ'ল বেদখল কৰা, put out of possession or remove from ownership or occupation. Betray মানে হ'ল বিশ্বাসঘাতকতা কৰা, act of deceiving বা deceitful act. Condemn মানে হ'ল নিন্দা কৰা বা দোষাৰোপ কৰা, criticize. এতিয়া এই ফ'ৰ্থ ষ্টাঞ্জাটোৱে কি বুজাইছে আহাচোন বুজিবলৈ চেষ্টা কৰোঁ। Here the poet remarks that when we hate and deceive our brother, we betray ourselves, and in a broader ambit, we are disloyal to humanity. We defile the earth when we raise arms against each other and thus engage in killing and shedding our own brother's blood. এই ষ্টাঞ্জাটোত কবিয়ে আমাক কৈছে যে এটা কথা সদায় মনত ৰাখিবা, যেতিয়াই আমাক কোনোবাই শিকায় বা আমাক কোনোবাই কয় যে আমি আনজন ব্যক্তিক ঘৃণা কৰিব লাগে, তেতিয়াই মনত ৰাখিবা যে আমি এজন ব্যক্তিক ঘৃণা কৰা বা তেওঁৰ লোকচান কৰিবলৈ চেষ্টা কৰা বা তেওঁৰ কিবা বেয়া কৰিবলৈ চেষ্টা কৰা মানে হ'ল আমি নিজৰ বেয়া কৰা। কবিৰ মতে পৃথিৱীৰ সকলো মানুহেই ইজনে সিজনৰ ভাই ককাইৰ দৰে আৰু সেই গতিকে
যেতিয়াই আমি এজন ব্যক্তিয়ে আনজন ব্যক্তিক আঘাত দিওঁ, দুখ দিওঁ বা তেওঁৰ বিপক্ষে যাওঁ বা তেওঁক কিবা হাৰ্ম কৰিবলৈ আমি চেষ্টা কৰোঁ, তেতিয়া আমি এই কথা সদায় মনত ৰাখিব লাগে যে যিহেতু পৃথিৱীৰ সকলোজন ব্যক্তিয়ে ইজনে সিজনৰ ভাই ককাইৰ দৰে, আমি যদি তেনে কাম আন এজন ব্যক্তিৰ লগত কৰোঁ, ইনডাইৰেক্টলি আমি নিজৰ ভাই ককাইক হাৰ্ম কৰা, আমি নিজৰ ভাই ককাইক আঘাত দিয়া বা বিশ্বাসঘাতকতা কৰাৰ দৰে কাম কৰা হ'ব। কবিয়ে এই ষ্টাঞ্জাটোৰ লাষ্টৰ লাইনটোত আমাক আকৌ কৈছে, ৰিমেম্বাৰ উই হু টেক আৰ্মছ এগেইনষ্ট ইচ আদাৰ। কবিয়ে আমাক কৈছে যে মনত ৰাখিবা এটা কথা, আমিয়ে সেই ব্যক্তি বা আমিয়ে সেই মানুহ যি অইন এজন মানুহৰ প্ৰতি আমি ঘৃণাভাৱ মনত ৰাখোঁ আৰু আমি হাতত অস্ত্ৰ দাঙি লওঁ। কবিয়ে এই ষ্টাঞ্জাটোৰ জৰিয়তে আমাক মানৱতাৰ কথা কৈছে, এজন মানুহৰ আনজন মানুহৰ প্ৰতি থকা দায়িত্ববোধৰ কথা কৈছে, এজন মানুহে আনজন মানুহক নিজৰ ভাই ককাইৰ দৰে জ্ঞান কৰিব লাগে, কেতিয়াও নিজৰ শত্ৰু ভাবিব নালাগে আৰু এই ভাৱ মনত কেতিয়াও ৰাখিব নালাগে যে আমি আনজনৰ যদি কিবা বেয়া কৰোঁ তেতিয়া আমি জয়ী হ'ম, সেইটো নহয়। আমি আনক শত্ৰু ভাবি বা আনক যদি আমি আঘাত কৰিব যাওঁ তেতিয়া ইনডাইৰেক্টলি আমি নিজৰ ভাই ককাইক আঘাত কৰা হ'ব, নিজক আঘাত কৰা হ'ব। যিহেতু পৃথিৱীৰ সকলো মানুহকে কবিয়ে নিজৰ ভাই ককাই বুলি কৈছে, সেই গতিকে আন এজন ব্যক্তি আমি যদি আঘাত কৰোঁ আমি নিজৰ ভাই ককাইক আঘাত কৰাৰ দৰেই হ'ব বুলি কবিয়ে 4 নম্বৰ পেৰাগ্ৰাফ ষ্টাঞ্জাটোত আমাক বুজাইছে। আশা কৰিছোঁ তোমালোকে 4th ষ্টাঞ্জাটো বুজি পালা। এবাৰ আহাচোন আমি কবিতাটোৰ 5th ষ্টাঞ্জাটো মানে শেষৰ ষ্টাঞ্জাটোলৈ আগবাঢ়োঁ। It is the human earth that we defile, our hells of fire and dust outrage the innocence of air that is everywhere our own. Remember, no men are foreign and no country strange. এই লাষ্টৰ ষ্টাঞ্জাটোৰ ডিফিকাল্ট ৱৰ্ড হ'ল ডিফাইল। ডিফাইল মানে হ'ল অসমীয়াত লেতেৰা বা অপৰিষ্কাৰ কৰা, স্পইল কৰা। আউটৰেজ শব্দটো অৰ্থ হ'ল চূড়ান্ত অৱমাননা কৰা, গ্ৰছ ইনডিগনিটি। কবিয়ে এই 5 নম্বৰ ষ্টাঞ্জাটোৰ জৰিয়তে আমাক বুজাইছে যে আমি মানুহক ঘৃণা কৰা মানে মানৱতাক অপমানিত কৰা। এজনে আনজনৰ বিৰুদ্ধে অস্ত্ৰ উঠাই আমাৰ নিজৰ পৃথিৱীখনকে অপবিত্ৰ কৰোঁ। বোমা বাৰুদ নিক্ষেপ কৰি আমাৰ পৃথিৱীখনৰ বায়ু, মাটি, পানীক আমি সকলোৱে দূষিত কৰি পেলাইছোঁ। কবিয়ে আমাক লাষ্টৰ লাইনটোত 5 নম্বৰ ষ্টাঞ্জাটোৰ লাষ্টৰ লাইনটোত আকৌ বুজাইছে, ৰিমেম্বাৰ no men are foreign and no country strange। কবিয়ে আমাক কৈছে মনত ৰাখিবা বা মনত ৰখা উচিত যে কোনো মানুহেই বিদেশী নহয় আৰু কোনো দেশেই অচিনাকি নহয়। আশা কৰিছোঁ তোমালোকে কবিতাটোৰ লাষ্টৰ ষ্টাঞ্জাটো বুজি পালা। এইটো এটা খুব সুন্দৰ কবিতা। এই কবিতাটোৱে মানৱতাৰ কথা কৈছে, মানৱতাক অপমানিত কৰাৰ কথা কৈছে। এই কবিতাটোত কবিয়ে মানুহৰ প্ৰকৃত স্বৰূপটো দাঙি ধৰিছে যে আমি মানুহ কিমান স্বাৰ্থপৰ। পৃথিৱীৰ সকলো মানুহকে যদি আমি নিজৰ ভাই ককাইৰ দৰে ভাবোঁ, পৃথিৱীত যুদ্ধ নহ'ব, ঘৃণা নাথাকিব। ইয়াত কবিয়ে কৈছে যে পৃথিৱীৰ যিমানেই এটা শক্তিশালী বস্তু নহওক কিয়, প্ৰেম ভালপোৱা মানৱতাৰ জৰিয়তে সকলো শক্তিশালী বস্তুক জয় কৰিব পাৰি। কবিয়ে আমাক বুজাইছে যে পৃথিৱীৰ কোনো দেশৰ মানুহ আমাৰ বাবে শত্ৰু নহয়, আমাৰ বাবে বিদেশী নহয়, সকলো আমাৰ আপোন, সকলো আমাৰ ভাই ককাইৰ দৰে। কবিয়ে আমাক কবিতাটোৰ প্ৰথম শাৰী আৰু লাষ্টৰ বাক্যশাৰীৰ জৰিয়তে আমাক আহ্বান জনাইছে, আমাক মনত ৰাখিবলৈ কৈছে যে এইটো মনত ৰখা উচিত যে পৃথিৱীৰ কোনো মানুহ বিদেশী নহয় আৰু কোনো দেশেই অচিনাকি নহয়। পৃথিৱীত কিমান দেশ আছে, প্ৰতিখন দেশৰ এটা এটা সীমা আছে। ভাবাচোন সেই সীমাবিলাক যদি আঁতৰাই দিওঁ আমাৰ মাজত কিবা ডিফাৰেঞ্চ থাকিবনে? যে আমি ইণ্ডিয়ান হয়, এওঁ পাকিস্তানী হয়, এওঁ বাংলাদেশ হয়,
তেনেকুৱা ধৰণৰ কোনো একো বাউণ্ডাৰিজ নাথাকিলে তেনেধৰণৰ কোনো ডিফাৰেঞ্চ নাথাকিব। চ' আমি তেতিয়া অনুভৱ কৰিম আমি সকলোৱে এজনে আনজনৰ ভাই ককাইৰ দৰে। সেই একেটা অনুভৱ এতিয়া আমাক কবিয়ে কৰিব কৈছে যে আমি প্ৰতিজনে ইজনে সিজনৰ ভাই ককাই আৰু ইজনে সিজনৰ প্ৰতি হিংসাৰ ভাৱ ৰাখিব নালাগে। আশা কৰিছোঁ তোমালোকে কবিতাটো বুজি পালা। কবিতাটোৰ বুজি পাই কি অনুভৱ কৰিছা কমেণ্ট বক্সত তোমালোকে লিখিবা। আৰু কিবা যদি তোমালোকৰ প্ৰশ্ন উত্তৰ বুজি নোপোৱা থাকে তোমালোকে কমেণ্ট বক্সত লিখি দিব পাৰা। কবিতাটো বুজি পালা যদি, ভিডিঅ'টো চাই ভাল পালা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো ক্লিক কৰিবা যাতে নতুন নতুন ভিডিঅ'ছৰ ন'টিফিকেশ্যনবোৰ তোমালোকে পাই থাকা। আজিলৈ ইমানেই। থেংক ইউ।